নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমিনগাঁৱৰ জয়গুৰু বাথৌগুৰিত বিধ্বংসী অগ্নিকাণ্ড বনজুইৰ লেলিহান হিসাত ভস্মীভূত দুটা বাসগৃহ কোনোৱে বনত জুই দিয়াত এই ঘটনা ঘটাৰ সন্দেহ কৰা হৈছে বনজুইত জ্বলি যায় এটা প্লাষ্টিকৰ ডেম্প ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হয় অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে এই বিধ্বংসী বনজুয়ে বহু ঠাই আগুৰি এই বনজুই বিয়পি পৰিছে হয়তো প্ৰায় 1.5 কিলোমিটাৰমান হ'ব সেই সমগ্ৰ অঞ্চলটোৰ ৰাস্তাৰ কাষে কাষে যোৱা লোকে কেমেৰাটো বন্দী কৰিছে দৃশ্যবোৰ এই বনজুই সম্প্ৰসাৰিত হৈছে সম্পূৰ্ণৰূপে এতিয়ালৈকে নিৰ্বাপিত হোৱা নাই আৰু স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কেনেধৰণে সূত্ৰপাত হ'ল জুইৰ সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আমিনগাঁৱৰ জয়গুৰু বাথৌগুৰিত এই বিধ্বংসী অগ্নিকাণ্ড এটা বৃহৎ অঞ্চল সাঙুৰি লৈছে এই বনজুয়ে বনজুইৰ লেলিহান হিসাত ভস্মীভূত হৈছে দুটা বাসগৃহ কোনোৱে বনত জুই দিয়াত এই ঘটনা ঘটাৰ সন্দেহ কৰা হৈছে অৱশ্যে প্ৰকৃত কাৰণটো এতিয়ালৈকে সন্মুখলৈ অহা নাই সেই দৃশ্যটো দেখুৱাইছোঁ ৰাস্তাৰে যোৱা পথচাৰীয়ে এই দৃশ্য বন্দী কৰিছে চাওক গোটেই এই অঞ্চলটো বনজুইৰ গ্ৰাসত পৰিছে ইতিমধ্যে বনজুই সম্প্ৰসাৰিত হৈ হৈ বহুদূৰ আগবাঢ়ি গৈছে এই বনজুইতেই এটা প্লাষ্টিকৰ ডেম্প জ্বলি চাৰখাৰ হৈছে অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ লোক উপস্থিত হৈছে কিন্তু এতিয়ালৈকে এই বনজুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই আতংকৰ সৃষ্টি হৈছে এই বিধ্বংসী বনজুইৰ বাবে সমগ্ৰ অঞ্চলজুৰি এই দৃশ্যবোৰ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে বহু ঠাই আগুৰি লৈছে বনজুয়ে আৰু ক্ৰমে সম্প্ৰসাৰিত হৈ গৈ আছে এই বনজুই এটা বৃহত্তৰ অঞ্চল আগুৰি লৈছে আমিনগাঁৱৰ জয়গুৰু বাথৌগুৰিত আৰম্ভ হয় আৰু তাৰ পাছত সম্প্ৰসাৰিত হৈ গৈ আছে কিছু ভাষ্য আছে শুনাই ল'ব বিচাৰিছোঁ পাহাৰত জুই লাগিলে ওপৰৰ পৰা নামি আহি ইয়াতে প্লাষ্টিকৰ মানে দম এটা আছিল তাতে আকৌ জুই লাগিব আমাৰ ক্ষতিসাধন হৈছে নেকি ক্ষতি তেনেকুৱা হোৱা নাই এনেই ঘৰৰ কিছুমানৰ বেয়া আৰু কিছুমানৰ গছ গছনি জ্বলিছে আৰু এনেই ফায়াৰৰ মানুহ আহিছে ফায়াৰৰ মানুহ আহি আপোনাৰ জমালে আমাৰ সাংবাদিক ৰন্তু বৈশ্য আছে অনলাইনত ৰন্তু বৈশ্য কিমান দূৰত্বলৈকে বনজুই সম্প্ৰসাৰিত হৈছে আৰু এই বনজুইৰ প্ৰকৃত কাৰণ কিবা গম পোৱা গৈছে নেকি হয় প্ৰাঞ্জল উত্তৰ গুৱাহাটীৰ জয়গুৰু বাথৌগুৰি অঞ্চল এটা বনভূমি এলেকা আৰু এই এলেকাটোত বিগত বহু বছৰৰ পৰা বেদখল চলি আহিছে ইখনৰ পিছত সিখন পাহাৰ বেদখলকাৰী এফালৰ পৰা বেদখল কৰি আহিছে আৰু শেহতীয়াভাৱে যি গুৱাহাটী উত্তৰ গুৱাহাটীত দলং নিৰ্মাণৰ খবৰ প্ৰকাশৰ পিছৰে পৰা উত্তৰ গুৱাহাটীত যি চৰকাৰী সমতল ভূমি আছে সেইসমূহ বেদখল হৈ গৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত পাহাৰসমূহত অবাধে বেদখল চলি আছে আৰু তাৰে এটা ইংগিত পোৱা গৈছে যে বাথৌগুৰি অঞ্চলটোত এছাম দুষ্কাৰ্য কৰাৰ কাৰণে এছামে বেদখল কৰাৰ কাৰণে বনজুই আচলতে বনৰ মাজত জুই লগাই দিয়ে আৰু পৰৱৰ্তী সময়ত মুকলি ঠাইত তেওঁলোকে ঘৰ বন্ধাৰ কাৰণে বসতি স্থাপনৰ কাৰণে চেষ্টা চলাই আহিছে আৰু ইয়াৰ পৰিণতিতে আজি কোনো দুৰ্বৃত্তই বনত জুই দিয়ে আৰু পৰৱৰ্তী সময়ত এই জুয়ে এফালৰ পৰা আগুৰি আহি যি আৱাসিক পাহাৰত বসতি স্থাপন কৰা দুটাকৈ পৰিয়ালৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে এটা ডেম্পো ভস্মীভূত হৈছে আৰু পৰৱৰ্তী সময়ত জুই যদিও নেশ্যনেল হাইৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে অগ্ৰসৰ নহৈ পাহাৰৰ ওপৰৰ ফালে জুই অগ্ৰসৰ হয় অগ্নি নিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ আহি কিছু জুই প্ৰশমিত কৰে যদিও জুই আচলতে এই মুহূৰ্তলৈকে জ্বলি আছে আৰু এই মুহূৰ্তত পোৱা খবৰ অনুসৰি সমীপৰে গৌৰীপুৰ পাহাৰ অঞ্চলতো ইতিমধ্যে জুয়ে চৌদিশে আৱৰি ধৰিছে আৰু যিহেতু মানে ৰন্তু আনুমানিক কিমান মান দূৰত্ব হ'ব 1.5 কিলোমিটাৰ আধা কিলোমিটাৰ 1 কিলোমিটাৰ আনুমানিক হয় হাইৱেৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা তাতকৈ কম হ'ব এনে ধৰণৰ ব্যাসাৰ্ধত জুই লাগিছে যিটো কাৰণে অগ্নি নিৰ্বাপক বাহিনীয়ে তালৈকে সোমাই যাব পৰা নাই বৰ্তমান যদিও আচলতে শংকাৰ কাৰণ নাই আৱাসীসকলৰ বাবে কিন্তু বনজুই যিহেতু যিকোনো মুহূৰ্ততে ধ্বংসৰ ৰূপ ল'ব পাৰে গতিকে ৰন্তু শুকান বতৰ বতাহ দি আছে যাৰ ফলত সম্প্ৰসাৰিত অতি সোনকালে হৈ গৈ আছে সেয়ে আশংকাৰ হয়তো কিছু পৰিমাণে কাৰক থাকিব পাৰে জুই নিৰ্বাপিতও হোৱা নাই এতিয়ালৈকে হয় এই মুহূৰ্তলৈকে জুই নিৰ্বাপিত হোৱা নাই আৰু বৰ্তমান গৌৰীপুৰ অঞ্চলত এতিয়া জুই অগ্ৰসৰ হৈছে আৰু গৌৰীপুৰৰ পাহাৰৰ ওপৰৰ ফালে জুই জ্বলিয়ে আছে যিটো আচলতে যি জুই নিৰ্বাপৰ বাবে অগ্নি নিৰ্বাপক বাহিনী মুঠেই সমৰ্থ নহয় বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী সষ্টম হৈ আছে আৰু ক'ব লাগিব যে প্ৰাঞ্জল আচলতে এছাম অসাধু লোকে
বনভূমি দখল কৰি আহিছে আৰু যাৰ বাবে এনেধৰণৰ দুষ্কাৰ্য কৰে আৰু ইয়াৰ প্ৰায় 5 বছৰ পূৰ্বে এই অঞ্চলটোত যি বনভূমি অবাধে বেদখল কৰিছিল সেইসমূহ বন বিভাগে উচ্ছেদ চলাইছিল বৃহৎ উচ্ছেদ অভিযানৰ জৰিয়তে গোটেই আৱাসী যিবিলাক ঘৰ আছিল সেইবিলাক ধ্বংস কৰি দিয়া হৈছিল পৰৱৰ্তী সময়ত কিন্তু তাত পুনৰ আৱাসিক এলেকা গঢ়ি উঠিল আৰু চৰকাৰৰ ফালৰ পৰা আচলতে বৈদ্যুতিক সংযোগো দিয়া হ'ল আৰু ৰাস্তা ঘাট বনাই দিয়া হৈছে যাৰ পৰিণতিত এতিয়া ন বনভূমি এতিয়া এলেকা বেদখলকাৰী বেদখল কৰিবলৈ লৈছে আৰু এতিয়া ৰন্তু আৱাসিক অঞ্চললৈ বিয়পি পৰিব পাৰে নেকি তেনেধৰণৰ আশংকা আছে এই মুহূৰ্তত আচলতে প্ৰাঞ্জল আৱাসিক অঞ্চললৈ অহাৰ আশংকা খুব কম কিয়নো এতিয়া পাহাৰৰ ওপৰৰ ফালে টিঙৰ ফালে জুই আগবাঢ়ি গৈ আছে আৰু পাহাৰৰ ওপৰত মানুহৰ ঘৰ আছে ৰন্তু পাহাৰৰ ওপৰৰ ফালে কোনো ধৰণৰ বসতি নাই জনবসতি নাই কিন্তু গৌৰীপুৰ অঞ্চলত যি পাহাৰৰ ওপৰত জুই জ্বলিছে এই জুয়ে আচলতে আৱাসিক অঞ্চললৈ আহিব পাৰে বুলি এটা আশংকা প্ৰকাশ কৰা হৈছে নিশ্চয় ৰন্তু এতিয়া অগ্নি নিৰ্বাপক বাহিনী যেহেতু তাত উপস্থিত হৈছে আনুমানিক কিমানমান বাহন অগ্নি নিৰ্বাপক বাহিনী তাত আছে আৰু তেওঁলোকে অন্য বিকল্প কি কৌশল ব্যৱহাৰ কৰি জুই নিৰ্বাপনৰ বাবে চিন্তা চৰ্চা কৰিছে হয় প্ৰাঞ্জল অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহন আহি জুই প্ৰশমিত কাৰণে সষ্টম হৈ আছিল আৰু এই মুহূৰ্তলৈ আছে আৰু কিন্তু ৰন্তু এয়া 3খন বাহনে নিৰ্বাপিত কৰিব পৰা জুই নহয় কেৱল মাত্ৰ 3খন বাহনেৰে কেতিয়াও সম্ভৱ নহয় হয় প্ৰাঞ্জল এই মুহূৰ্তত তেওঁলোকে যিহেতু এটা ৰিমোট এৰিয়ালৈ গৈ আছে জুই ক্ৰমে অগ্ৰসৰ হৈ আছে গতিকে জুই নুমাবলৈ তেওঁলোক কোনোপধ্যে সক্ষম নহব আৰু অৱশ্যে তেওঁলোক সষ্টম হৈ আছে যাতে যিকোনো আৱাসিক এলেকাত যাতে জুয়ে অগ্ৰসৰ হ'ব নোৱাৰে সেইভাৱে সষ্টম হৈ আছে কিন্তু বনজুইৰ কথা আচলতে কিন্তু কিবা চিন্তা চৰ্চা বিকল্প উপায় কিবা উলিয়াইছে তেওঁলোকে এই মুহূৰ্তলৈ আচলতে তেওঁলোকে সষ্টম হৈ থকাৰ বাহিৰে বিকল্প ব্যৱস্থা এই মুহূৰ্তত জানিব পৰা হোৱা নাই কিন্তু তেওঁলোকে সষ্টম হৈ আছে যাতে আৱাসিক এলেকাৰ কোনো ক্ষয়ক্ষতি হ'ব নোৱাৰে প্ৰাঞ্জল নিশ্চয় ৰন্তু আপুনি লাইনত থাকিব আমি আপডেট জনাই থাকিম আমাৰ দৰ্শকৰ বাবে আৰু দৃশ্য ইয়া আপোনালোকে দেখিছে আৰু অনুমান কৰিব পাৰিছে সম্প্ৰসাৰিত হৈ গৈ আছে বনজুই আৰু শুকান বতৰ যিহেতু বতাহো বলি আছে সেয়েহে অতি সোনকালে এই জুই সম্প্ৰসাৰিত হৈছে কিছু পৰিমাণে চিন্তাৰ কাৰকো হয় কিন্তু সমান্তৰালভাৱে এতিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে বা আমাৰ ৰাজ্য চৰকাৰৰ যিবোৰ দুৰ্যোগ প্ৰশমন বিভাগ বা আন বিভাগ আছে তেওঁলোকে কেনেধৰণে গুৰুত্ব সহকাৰে বিষয়টো লৈছে আৰু কেনেধৰণৰ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কৌশল অৱলম্বন কৰিছে সেয়া লক্ষণীয় হ'ব আমি পৰৱৰ্তী সময়ত দৃষ্টি ৰাখিম এই দৃশ্যবোৰে বুজাই দিছে এই বনজুই কিমান ভয়ংকৰ ৰূপত অগ্ৰসৰ হৈছে আৰু ইয়াৰ মাজতে আহিছে আন এক ব্ৰেকিং নিউজ মহানগৰীৰ কেইবাটাও স্থানত বনজুইৰ খবৰ আহিছে নাৰেংগীৰ বীৰকুছিতো বনজুইৰ ভয়ংকৰ ৰূপ বনজুইৰ ফলত ভস্মীভূত কেইবাটাও বাসগৃহ বনজুইয়ে আৱৰি ধৰিছে বৃহত্তৰ অঞ্চল উত্তৰ গুৱাহাটীৰ পাছত এইবাৰ মহানগৰীৰ কেইবাটাও স্থানত বনজুই নাৰেংগীৰ বীৰকুছিতো বনজুইৰ ভয়ংকৰ ৰূপ বনজুইৰ ফলত ভস্মীভূত হৈছে কেইবাটাও বাসগৃহ বনজুইয়ে আৱৰি ধৰিছে বৃহত্তৰ অঞ্চল আনফালে গুৱাহাটীৰ গড়ভাঙ্গা বনাঞ্চলতো অগ্নিকাণ্ড শুকান বতৰৰ বাবে বৃহৎ অঞ্চলত ভয়াবহ জুই দুৰ্গম অঞ্চলত লগা জুইৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে পাহাৰৰ ওপৰত এই জুই যাৰ বাবে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই বনজুই এয়া গড়ভাঙ্গা বনাঞ্চলৰ দৃশ্য বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীৰ গড়ভাঙ্গা বনাঞ্চলতো এই অগ্নিকাণ্ড শুকান বতৰৰ বাবে বৃহৎ অঞ্চলত ভয়াবহ জুই দুৰ্গম অঞ্চলত লগা জুইৰ বাবে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু পাহাৰৰ ওপৰত এই জুই লগাৰ বাবে নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়ালৈকে এই বনজুইৰ ওপৰত আমাৰ দৃষ্টি থাকিব পৰৱৰ্তী সময়তো বাতৰি সম্প্ৰচাৰ কৰি থাকিম এতিয়া আন এক খবৰ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে সংযুক্ত কৰা হ'ব আধাৰ নম্বৰ নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় গৃহ সচিবৰ বৈঠকত এই সিদ্ধান্ত গৃহ সচিবৰ সৈতে বৈঠকত মিলিত হয় মুখ্য নিৰ্বাচন আয়ুক্ত এপিক আৰু আধাৰ সংলগ্নকৰণক লৈ বৈঠকত হয় আলোচনা সংবিধানৰ অনুচ্ছেদ 326 আৰপি আইন 1950 আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি গ্ৰহণ কৰে পদক্ষেপ নতুন দিল্লীৰ নিৰ্বাচন সদনত অনুষ্ঠিত হৈছিল বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিবকে ধৰি বিশেষজ্ঞসকল বৈঠকত উপস্থিত থাকে UIDAIৰ শীৰ্ষ বিষয়া এবাৰ যোৰহাটত পোহৰলৈ আহিছে বিয়াগম নিযুক্তি কেলেংকাৰী সমাজ কল্যাণ বিষয়াৰ তৎপৰতাত পোহৰলৈ আহিছে নিযুক্তি কেলেংকাৰী দুই যুৱক যুৱতী যোগদান কৰিবলৈ আহোঁতে কেলেংকাৰী ফাদিল হৈছে শিৱসাগৰত প্ৰদান কৰা হৈছিল ভুৱা নিযুক্তি পত্ৰ প্ৰায় 40 গৰাকী যুৱক যুৱতীক ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল ভুৱা নিযুক্তি পত্ৰত আছে পদবী নথকা বিষয়াৰ সহি
এন ইছলাম নামৰ বিষয়াৰ চহী আছে নিযুক্তি পত্ৰত চুতীয়া উন্নয়ন পৰিষদৰ নামত 40 গৰাকীক দিছিল এই নিযুক্তি পত্ৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে ভুৱা নিযুক্তি পত্ৰলৈ সমাজ কল্যাণ বিভাগত যোগদানৰ চেষ্টা চলোৱা হয় তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ চলিছে কুচকাৱাজ তিনিচুকীয়াত বিহাৰ দিৱস অনুষ্ঠিত কৰা কেন্দ্ৰ কৰি ক্ষুব্ধ হৈছে ৰাজ্যৰ দল সংগঠন সদৌ অসম ছাত্ৰ সন্থা মৰাণ ছাত্ৰ সন্থা মতক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া বিহাৰ দিৱস অনুষ্ঠিত নকৰিবলৈ সকিয়নি এগৰাকী পাক্ষিকতা মন্ত্ৰী আৰু এগৰাকী টিকট প্ৰত্যাশীৰ নেপথ্যত এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা বুলি আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে মন্তব্য প্ৰকাশ কৰিছে বিহাৰ দিৱস উদযাপন কৰিলে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ জনগোষ্ঠীয় সংগঠনৰ অহা 22 মাৰ্চৰ দিনা বিহাৰ দিৱস আৰু এই বিহাৰ দিৱসটো তিনিচুকীয়া জিলাত এগৰাকী পাক্ষিকতা মন্ত্ৰী আৰু সম্ভাৱ্য এগৰাকী বিধায়কৰ টিকট প্ৰত্যাশীৰ নেতৃত্বত তাত ৰাজহুৱাভাৱে উদযাপন কৰিবৰ কাৰণে এটা ব্যৱস্থাপনা তেওঁলোকে গ্ৰহণ কৰা সন্দৰ্ভত আমি অৱগত হৈছোঁ আৰু এই অৱগত হৈ আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ এটা ৰাজনৈতিক দলে এটা হিন্দী বলয়ৰ আচলতে তেওঁলোকে ভোট লাভৰ স্বাৰ্থত কেৱল সেই ভোটৰ আশাত তেওঁলোকে অসমত বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ ওলাইছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে অসম অসমীয়াৰ হয় আৰু অসমত অসম দিৱসেই পালন হ'ব ইয়াত কোনোবা ৰাজনৈতিক দলেই হওক বা আন কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে এনেকুৱা ধৰণৰ বেলেগ এখন ৰাজ্যৰ দিৱস ইয়াত অনুষ্ঠিত কৰিব এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব আমি অসমীয়া জাতিটোৱে সকলোকে লগত লৈ আগবাঢ়িবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ কিন্তু এই কথাত এয়া নহয় যে বেলেগ এখন ৰাজ্যৰ দিৱস এটা কোনো অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে আহি ইয়াত কোনোবাই অনুষ্ঠিত কৰিব এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু কেতিয়াও নহয় আৰু এনেকুৱা ধৰণৰ দুঃসাহস যদি কোনোবাই কৰে কেতিয়াবা ইয়াৰ পৰিস্থিতি ভয়ানক হ'ব বিষম পৰিস্থিতিৰ সন্মুখীন তেওঁলোক হ'ব লাগিব আৰু এই ক্ষেত্ৰত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে সেইসকল সাজু হৈ থাকিব লাগিব সেই সকিয়নি আজি আমি প্ৰদান কৰিছোঁ ডিফুত বাংলাদেশীৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ গৰ্জন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাই উলিয়ালে বিশাল প্ৰতিবাদী সমদল কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ডিফু বজাৰ হৈ উলিয়ালে প্ৰতিবাদী সমদল বাংলাদেশী গো বেক বাংলাদেশীৰ দাদাগিৰি নচলিব বাংলাদেশী হাতাও কাৰ্বি আংলং বচাও শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ ডিফু বজাৰত সন্দেহজনক বেপাৰীৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কাৰ্বি ছাত্ৰ সন্থাৰ উল্লেখযোগ্য যে 14 মাৰ্চত ডিফু মাছ বজাৰত এজন মাছ বেপাৰীৰ আক্ৰমণত আহত হৈছিল কাৰ্বি ছাত্ৰ সন্থাৰ এজন সদস্য এই ঘটনাৰ পিছতে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে গৰজি উঠে কাৰ্বি ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিক সমিতি Although 163 BNS has been already imposed কৰা হৈ গ'ল তথাপিও আমি ইয়াত লিখা আছে বেনাৰৰ যে পিচ ৰেলী বুলি লিখা আছে পিচ ৰেলী তাৰমানে আমি পিচফুলি কাৰ্বি আংলং যোনটো আনফৰ্চুনেট চিটুৱেশ্যন হৈছে এইটো পিচফুলি আমি সলভ কৰিব বিচাৰিছোঁ থ্ৰু দিছ প্লেটফৰ্ম আমি চৰকাৰক ৰিইটাৰেট আমি ক'ব বিচাৰিছোঁ যে ট্ৰেডিং লাইচেন্স কেঞ্চেল কৰাটো যোনটো হৈছে ইয়াত ইনকুৱাৰী হ'ব ইয়াত ইনকুৱাৰী কৰাৰ পাছত যিমান ইয়াত আছে ইয়াত সব কেঞ্চেল কৰিব লাগিব আৰু যোনটো ইলিগেল সেটেলাৰ আছে বাহিৰৰ পৰা আহা ষ্টাৰ্টিং ফ্ৰম বাংলাদেশী বাহিৰৰ পৰা ইলিগেল ভোটাৰ যিমান আছে ইয়াত সব কেঞ্চেল কৰিব লাগে বুলি আজি আমি চেণ্ট্ৰেল কমিটি হৈ ডিফু ৰিজনেল কমিটি নেতৃত্বত লৈ এইটো ৰেলীটো আমি পাৰ্টিচিপেট কৰিছোঁ ডিব্ৰুগড়ত পুনৰ জেৰা চলাব তাৰ্কিক বৰাক পুনৰ ডিব্ৰুগড়ৰ জেললৈ স্থানান্তৰ কৰা হ'ব তাৰ্কিকৰ বিৰুদ্ধে বৰবৰুৱা থানাত ৰুজু হৈ আছে গোচৰটোত সোধপোছৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে কৰিছিল আবেদন CBIৰ বিশেষ আদালতত আবেদন কৰিছিল ডিব্ৰুগড় আৰক্ষীৰ আবেদন মঞ্জুৰ কৰিছে CBIৰ বিশেষ আদালতে CBIৰ আদালতৰ অনুমতি সাপেক্ষে শীঘ্ৰে ডিব্ৰুগড়লৈ নিব তাৰ্কিকক বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে তাৰ্কিক জানুৱাৰীৰ পৰা ডিব্ৰুগড়ৰ কাৰাগাৰত আছে সুমি বিশাল বিলাসীপাৰাত AIUDFৰ বিধায়কৰ গুণ্ডাগিৰি আধাৰশিলা স্থাপন কৰিবলৈ গৈ মহৰীক কলপুলিৰে প্ৰহাৰ কৰিলে বিধায়ক শামছুল হুদাই বাহিৰ চোৱাপাতা দৈখোৱা বজাৰত সংঘটিত হৈছে এই ঘটনা এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা মহৰীজনক প্ৰথমে বুকুত ধৰি চুচৰাই আনি প্ৰচণ্ড চৰ সোধাইছিল বিধায়কজনে সেই দৃশ্য এয়া তাৰ পিছত আধাৰশিলা স্থাপনৰ বাবে পুতি থোৱা কলপুলি উভালি আনি আক্ৰমণ কৰিলে বিধায়ক শামছুল হুদাই
সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা অগ্ৰণী মহিলাসকলক স্বীকৃতি জনোৱাৰ উদ্দেশ্যৰে নিউজ 18 অসম নৰ্থ ইষ্টে পূৰ্বৰ দৰে এইবাৰো আয়োজন কৰিছে শ্ৰীময়ী এৱাৰ্ডছ শ্ব'ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ শ্ৰীময়ী এৱাৰ্ডছ শ্ব' 2025ত সহযোগিতা আগবঢ়াইছে লায়ন্স ক্লাবে এই বৰ্ষৰ নিৰ্বাচিত মহিলাসকললৈ আগবঢ়াবলগীয়া বঁটা অনুষ্ঠান সম্পৰ্কে বিচাৰক মণ্ডলীয়ে ইতিমধ্যে বাছনি কৰি উলিয়াইছে কেইবাগৰাকীও অগ্ৰণী মহিলাৰ নাম 20 মাৰ্চত হ'বলগীয়া বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা आज हम लोग को यहाँ इनवाइट किया एज अ जूरी मेंबर वी आर ऑल्सो एसोसिएटेड विथ लायंस क्लब ऑफ गुवाहाटी एंड लायंस इंटरनेशनल इज वेरी हैप्पी to come in collaboration with this Shiromani Award which these people have organized. We are very happy and this is the third edition they are giving this award. There are different categories and we as a jury we have decided that we have seen as well that all the categories are worth and the women who are women which we have chosen for being awardee, they are well deserving women. And as everybody knows, now no woman is less than a man. So I am really very happy. News 18 जिटु एटु इनिशिएटिव लुइसे महिला बिलाকক एवार्ड दिबले जिटु तेमलुके एटा प्लेटफर्म दिबले एटा तेमलुके जिटु চেষ্টা কৰি আছে আৰু হেতু কাৰণে আমি খুব আনন্দিত সমাজৰ মহিলা যিমান আগবাঢ়ি গৈ আছে তেওঁলোকক একনলেজ কৰিলে যদি তেওঁলোকে আৰু মানে আগবাঢ়িব পাৰিব আৰু আমাৰ নিউজ 18ৰ নিচিনা এটা চেনেলে যদি এইটো চেষ্টা চলাই আছে সেইটো আমাৰ কাৰণে অতি ডাঙৰ কথা স্বয়ং আইন ৰক্ষকেই ভংগ কৰিলে আইন যান বাহন আইন উলংঘা কৰি ৰাজপথত হেলমেট নিপিন্ধাকৈ বাইক চলাই এএসআই বনালে ৰিল পত্নীক বাইকত বহুৱাই গীতৰ তালে তালে ৰিল বনালে কামৰূপৰ ডিমু দুবক আৰক্ষী চকীৰ উপপৰিদৰ্শক সম্ৰাট দাসে আৰক্ষী বিষয়াজনৰ কাণ্ড দেখি প্ৰতিক্ৰিয়া অঞ্চলবাসীৰ মাজত আজি ডিমু দুবক আৰক্ষী চকীৰ যিজন বিষয়াৰ ৰিলছটো ভাইৰেল হৈছে সঁচাকৈ আজি আমাৰ হাঁহি উঠিছে এইকাৰণে হাঁহি উঠিছে যে আইন কেৱল কি সাধাৰণ জনসাধাৰণৰ কাৰণে নে আটাইৰে কাৰণে আইন যদিও আইন সকলোৰে কাৰণে গতিকে যদি তেওঁ এজন প্ৰশাসনিক বিষয়া গতিকে আমি তেওঁক এজন প্ৰশাসনিক বিষয়া হিচাপত আমি তেওঁক বহুত শ্ৰদ্ধা আমি কৰোঁ নিশ্চয় গতিকে তেওঁ এজন প্ৰশাসনিক বিষয়া হৈ তেওঁ যদি এনেকুৱা ভুল এটা কৰে তেওঁ যদি ৰিলছ বনায় বাইক চলাই হেলমেট নিপিন্ধাকে দুজন মানুহ এখন বাইকত থাকে এইটো কেনেকুৱা কথা হ'ব পাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ কৃত্ৰিম বানত বুৰ গৈ থকাৰ বাতৰি সম্প্ৰচাৰৰ পিছত পানী নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে বিদ্যুৎ চালিত ৱাটাৰ মটৰ পাম্প লগাই পানী সিঁচিছে ৰংঘৰৰ বাকৰিত যোৱা 3-4 দিন হোৱা বৰষুণৰ পানী ওলাই যাব নোৱাৰাত বুৰ গৈ আছিল ৰংঘৰৰ বাকৰি শীঘ্ৰে কৃত্ৰিম পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিবলৈ দাবী জনাইছিল পৰ্যটকৰ লগতে বিভিন্ন দল সংগঠনে ইয়াৰ পিছতে ওম কনষ্ট্ৰাকশ্যন ঠিকাদাৰ প্ৰতিষ্ঠানে শ্ৰমিক নিয়োগ কৰি নিষ্কাশন কৰিছে ৰংঘৰৰ বাকৰিৰ পানী পিছে পুনৰ বৰষুণ দিলে কি হ'ব তাৰ কোনো সদুত্তৰ নাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওচৰত আমি ওম কনষ্ট্ৰাকশ্যনৰ হয় ৰংঘৰ প্ৰজেক্টৰ মই ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ এইটো ফোন কৰিলে ছাৰ এটা খবৰ দিলে ইয়াতে পানী হৈছে আমি ডিৱাৰ্টিং পাম্প যিটো ইলেক্ট্ৰিকেলৰ কাৰেণ্টৰ সেইটো লগোৱাৰ ব্যৱস্থা কৰিছোঁ এইটো আৰু আধা ঘণ্টা 1 ঘণ্টা শেষ হৈ যাব যদি আমি গোটেই পানী পানীটো হ'ব ইয়াৰ ব্যৱস্থাটো চৰকাৰে চাব লাগে পানী ওলাই যোৱাৰ চিষ্টেমটো কৰিব লাগে কেনেকৈ কি নলা নাই সেইকাৰণে ওলাই যোৱা নাই চাগে পানী ওলাই যোৱাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে বুলি ওম কনষ্ট্ৰাকশ্যনৰ কৰ্মচাৰীয়ে সদৰি কৰিছে আৰু ৰংঘৰক লৈ ইতিমধ্যে বহুখিনি পৰিকল্পনা ৰচনা কৰা হৈছে তাৰ মাজতে হঠাৎ ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানপানী যাক লৈ সমাজ সচেতন লোকসকল সৰব হৈ পৰিছে এই সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতেই এনেধৰণে পাম্প লগাই পানী নিষ্কাশন কৰা হৈছে কিন্তু এয়া দীৰ্ঘম্যাদী কাম নহয় পানী নিষ্কাশন কৰা হৈছে আকৌ পানী হ'লে কি কৰিব এনেধৰণে পানী নিষ্কাশন কৰি বা বেছি বৰষুণ হ'লে যেতিয়া পানী অধিক হ'ব তেতিয়া হয়তো এই পাম্পৰ দ্বাৰাও পানী নিষ্কাশন সম্ভৱ নহ'ব পাৰে তেনেধৰণৰ এটা আশংকা কৰা হৈছে সেয়েহে ইয়াৰ এক সুদূৰ প্ৰসাৰী পদক্ষেপ বা দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰাটো অতি দৰকাৰী বুলিও বিভিন্নজনে দাবী উত্থাপন কৰিছে
ইফালে ৰংঘৰৰ কৃত্ৰিম বানক লৈ অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিক্ৰিয়া কিছু সময়ৰ পাছত আহিব, তেতিয়া আমি সম্প্ৰচাৰ কৰিম। পানী নিষ্কাশনক লৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰে আলোচনা কৰা বুলি বিধায়কজনে সদৰি কৰিছে। ৰংঘৰৰ চৌহদ চাপৰ হোৱাৰ বাবে পানী জমা হয়। ৰংঘৰৰ কাষত নিৰ্মাণ কৰা ঘৰৰ ভেটি ওখ হৈছে, যাৰ বাবে ৰংঘৰৰ পৰা পানী ওলাই যোৱাত অসুবিধা হয় বুলি মন্তব্য শিৱসাগৰৰ বিধায়কজনৰ। কিছু সময়ৰ পাছত তেওঁৰ ভাষ্য আহিব, আমি শুনাম। কিন্তু এয়া দেখুৱাইছোঁ দৃশ্য, পানী নিষ্কাশন কৰি থকা হৈছে ওম কনষ্ট্ৰাকশ্যন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ দ্বাৰা। ঠিকাদাৰী প্ৰতিষ্ঠানটো ৰংঘৰৰ বাকৰিৰ বিদ্যুতৰ বাবে বা বিদ্যুৎ বা আন কেতবোৰ দিশ চোৱা চিতাৰ বাবে দায়বদ্ধ, আৰু তেওঁলোকে এনেধৰণে পানী নিষ্কাশন কৰিছে। অখিল গগৈৰ ভাষ্য আহিছে, শুনাই লৈছোঁ। ইয়াৰ আগতেও আচলতে ৰংঘৰত পানী জমা হৈ থাকে, বছৰে বছৰে পানী জমা হয়। আৰু জমা হোৱাৰ প্ৰধান কাৰণটো হ'ল যে ৰংঘৰৰ যিটো চৌহদ, সেই চৌহদটো এতিয়া চাপৰ হৈ গ'ল। মানুহবিলাকে যিবিলাক কাষৰে পাজৰে ঘৰবিলাক বনাইছে, সেই ঘৰবিলাকৰ গোটেই ভেটিটো ওপৰলৈ উঠি গুচি গ'ল, যাৰ ফলস্বৰূপে ৰংঘৰৰ পৰা পানীখিনি ওলাই যাব নোখোজে। আনহাতে ৰংঘৰৰ পৰা যিটো ড্ৰেইন খন্দা হৈছে দুইফালে ওলাই যাব পৰাকৈ পানী, কি হৈছে সেই ড্ৰেইনবিলাকৰ যিবিলাক পথ, সেই পথবিলাক ইতিমধ্যে বন্ধ হৈ গৈছে, যথেষ্ট পৰিমাণে বন্ধ হৈ গৈছে। ক'ৰবাত কোনোবাই ৱাল দি দিছে, অকণমান এটা সৰু ফুটা ৰাখি থৈছে। ক'ৰবাত আকৌ সেই এতিয়া আপোনাৰ ৰংঘৰ প্ৰকল্পটো চলাই আছে, সেই ৰংঘৰ প্ৰকল্পটোত মাটি জমা কৰি দিয়াৰ কাৰণে পিছফালৰ পথাৰখনলৈ পানী যাব নোৱাৰে এতিয়া। তাৰোপৰি কি হৈছে যে এই যিটো ড্ৰেইন, এই ড্ৰেইনৰ এটা অংশত 80 মিটাৰমান কি হৈছে, সেই অংশটো মানুহৰ ঘৰৰ মাজে মাজে ড্ৰেইনটো যোৱাৰ কাৰণে ক'ৰবাত মানে পূৰা অবষ্ট্ৰাক্টেড হৈ গৈছে, ড্ৰেইনটো পানী যাব নোৱাৰা পৰিস্থিতি হৈছে। ইতিমধ্যে ড্ৰেইনবিলাকত আমি JCB লগাই সেই ড্ৰেইনবিলাক খন্দা আৰম্ভ কৰিছোঁ, আৰু অবষ্ট্ৰাক্ট কৰি দিয়া গছ গছনিকে ধৰি ৱালবিলাক ভাঙি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, উভালি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আশা কৰিছোঁ। আৰু এতিয়া এই মুহূৰ্ততো আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে লাগি আছে। আজি ৰাতিৰ ভিতৰতে ৰংঘৰৰ ভিতৰৰ চৌহদৰ যিখিনি পানী, সেই পানীখিনি শুকাব। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এটা প্ৰজেক্ট, এটা স্কিম যদি অনুমোদন কৰি দিয়ে, কিছু পইচা যদি অনুমোদন কৰি দিয়ে, কেৱল তেতিয়াহে আমি ৰংঘৰৰ পানীখিনিৰ পৰা পূৰা বচাব পাৰিম। গুৱাহাটীত বিপদজনকভাৱে চলিছে উৰণ সেতু নিৰ্মাণৰ কাম। শিলপুখুৰীৰ উৰণ সেতু নিৰ্মাণস্থলীত পুৱাতেই ঘটিল শিহৰণকাৰী ঘটনা। চলন্ত বাইকৰ মাজেৰে হঠাৎ পাৰ হৈ গ'ল এডাল লোহাৰ বাৰ। মন্থৰ গতিত গৈ থকা বাইকখনত পিতা পুত্ৰৰ কথম পিহে প্ৰাণ ৰক্ষা পৰে। যেন সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি তিলমানো গুৰুত্ব নাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ। সাৱধান, মহানগৰীৰ এতিয়া প্ৰতিটো পথতে আছে মৰণ ফাঁদ। পুৱাৰ ভাগত কথমপি ৰক্ষা পৰিল পিতা পুত্ৰ। পিতৃৰ সৈতে পুৱা এটি কণমানি ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ পথত যেন খাপ পিটি ৰৈ আছিল এক ভয়ংকৰ দুৰ্যোগে। পথত গৈ থকা অৱস্থাত হঠাৎ মটৰচাইকেলৰ চকাৰ মাজেৰে পাৰ হ'ল উৰণ সেতুত ব্যৱহৃত লুৰ বাৰ। সৌভাগ্যবশতঃ ৰক্ষা পৰিল দুটাকৈ জীৱন। ঘটনাৰ স্থান শিলপুখুৰী। মঙলবাৰৰ পুৱাৰ এই ঘটনাই একমাত্ৰ ঘটনা নহয়, এনেধৰণৰ বহু ঘটনা সংঘটিত হৈ আহিছে এই অঞ্চলটোত। ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদাম সংযোগী উৰণ সেতুৰ নিৰ্মাণস্থলীত এনেধৰণৰ ঘটনা এতিয়া প্ৰায় সংঘটিত হৈছে। ৰাইজৰ অভিযোগ, এই উৰণ সেতুখনৰ নিৰ্মাণৰ দায়িত্বত থকা গৌতম কনষ্ট্ৰাকশ্যনে পাতিছে মৰণ ফাঁদ। কাকুম কোনে শুনিব? গুৱাহাটী মহানগৰীত এতিয়া উৰণ সেতু নিৰ্মাণৰ নামত কেৱল জীৱনৰ সৈতে হেতালি খেলা হৈছে সাধাৰণ লোকৰ কোনো ভৰসা নাই, সাধাৰণ লোকৰ জীৱনৰ কোনো যেন মূল্য নাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হাতত। কিয়নো বামুণী মৈদামৰ পৰা দীঘলী পুখুৰী সংযোগী যি উৰণ সেতু নিৰ্মাণৰ কাম অব্যাহত আছে, সেই কামৰ নিৰ্মাণস্থলীৰ কাষত নাই কোনো বেৰিকেড, নাই কোনো কভাৰ। আনকি সাধাৰণ লোকৰ বা সাধাৰণ পথচাৰীৰ জীৱনক লৈ আপোচ কৰা হৈছে এই নিৰ্মাণস্থলীত। উৰণ সেতু নিৰ্মাণৰ বাবে এতিয়া মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে মহানগৰী পথচাৰীয়ে। সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি তিলমানো যেন গুৰুত্ব নাই গৌতম কনষ্ট্ৰাকশ্যন যিটো মানে সেই সংস্থা যিটো, তেওঁলোকেও অকণমান সাৱধানতা কৰিব লাগে। কাৰণ বিভিন্ন ধৰণৰ মানুহ ল'ৰা ছোৱালীৰ পৰা বয়সস্থৰ পৰা অহা যোৱা কৰে মেইন ৰাস্তা। বস্তুবিলাক ৰাস্তাত পেলাই থৈ দিয়ে, এই গাড়ী চাড়ী অলপ অসুবিধা হয়। দুৰ্ঘটনাটো হ'বই, গাড়ী আহি থাকে গৈ থাকে, স্কুলৰ বাচ্চা চাচ্চা আহে, হ'বই দুৰ্ঘটনা। পানী মাৰিব লাগে, মানে ধূলিটো বেছি হৈ গৈছে। পানী সেনেকৈ টাইমে সিহঁতে পানীটো নামাৰে,
আৰু অসুবিধা হয় কেতিয়াবা মানে বস্তুবিলাক য'তে ত'তে পেলাই থৈ দিয়ে দিনৰ পোহৰত পূৰ্ণগতিত চলি থকা উৰণ সেতু নিৰ্মাণ কাৰ্যৰ ফলত পথটোৰ দুয়ো কাষে এতিয়া বৃহৎ আকাৰৰ গাঁত উৰণ সেতু নিৰ্মাণ এলেকাটোত নাই কভাৰ বা বেৰিকেড ফলত এফালে ধূলি আৰু আনফালে উৰণ সেতুত ব্যৱহৃত সামগ্ৰীৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে পথচাৰী মুঠতে নীতি নিয়মৰ প্ৰতি সম্পূৰ্ণ গাফিলতি নিৰ্মাণকাৰী প্ৰতিষ্ঠান এইসমূহ হৈছে ৰথ আৰু এই ৰথসমূহ সমান্তৰালভাৱে বিভিন্ন যি নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কাম অব্যাহত আছে পুৱাৰ পৰা নিশা পৰ্যন্ত নিৰ্মাণৰ কাম অব্যাহত থাকে কিন্তু নিৰ্মাণৰ কাম অব্যাহত থকা বা নিৰ্মাণস্থলীৰ চাৰিওফালে কিন্তু নাই কোনো বেৰিকেড কোনোবা এফালে কোনো এডোখৰ ঠাইত যদি কভাৰ এৰিয়া বা কভাৰ বা বেৰিকেড লগোৱা আছে কিন্তু তাৰ সমান্তৰালভাৱে আন কিন্তু প্ৰায় সংখ্যক স্থানতে নাই কোনো বেৰিকেড চানমাৰীতো অতি বিপদজনকভাৱে এনেকৈ চলি আছে উৰণ সেতু নিৰ্মাণৰ কাৰ্য নিউজ 18ৰ কেমেৰাত বন্দী হোৱা এইসমূহ ভয়ংকৰ দৃশ্যই উদঙাইছে যিকোনো মুহূৰ্তত নিৰ্মাণৰত খুঁটাৰ পৰা খহি পৰিব পাৰে যিকোনো সামগ্ৰী আনহাতে মাটিৰ পৰা প্ৰায় 40 ফুট উচ্চতাত এনেকৈ কোনো সুৰক্ষা নথকাকৈ শ্ৰমিকে কৰি গৈছে কাম আনহাতে সেফটি শুজ সেফটি জেকেটৰ অবিহনে শ্ৰমিকে কৰিবলগীয়া হৈছে নিজৰ কাম ইয়াত কোনো ধৰণৰ বেৰিকেড নাই কভাৰৰ ব্যৱস্থা নাই কিয় কিন্তু কোম্পানীৰ পৰা যিখিনি পাইছোঁ সুবিধা আমি সেইখিনিহে কৰি আছোঁ আপোনাৰ মতে ইয়াত কভাৰ বা বেৰিকেড লগাব লাগে নে নালাগে একচুৱেলিটো লাগে এইটো কোম্পানীৰ ছুপাৰভাইজাৰ আছে ইঞ্জিনিয়াৰ আছে তাহাঁতে কৰে উল্লেখযোগ্য যে এই পথটো 3খনকৈও অধিক নাম থকা শিক্ষানুষ্ঠানৰ লগতে আছে গুৰুত্বপূৰ্ণ বিভিন্ন চৰকাৰী কাৰ্যালয় তাৰ পিছতো এইসমূহ সমস্যাৰ প্ৰতি কাণ সাৰ নাই উৰণ সেতু নিৰ্মাণকাৰী প্ৰতিষ্ঠান চৰকাৰ গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ প্ৰশাসন অসীম দত্তৰ ৰিপৰ্ট নিউজ 8 অসম ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল পৰ্টেলৰ সাংবাদিক শোণিতপুৰৰ নদুৱাৰৰ 5 মাইলত ধন দাবী কৰি ৰঙাঘৰত সোমাল নিউজ পৰ্টেলৰ সাংবাদিক দাবী কৰা ধন নিবলৈ আহোঁতে স্থানীয় ৰাইজে হাতেলোতে কৰায়ত্ব কৰি গতাই দিয়ে বৰঘাট আৰক্ষী ৰঙাপাৰাত গুণ্ডাৰ ৰূপত পৰ্টেলৰ সাংবাদিক সপ্তাহে সপ্তাহে ব্যৱসায়ীয়ে ধন দিব লাগে পৰ্টেলৰ সাংবাদিকক নহলে কেমেৰা দেখুৱাই দিয়ে ভাবুকি ভাতত থকা বুমদাৰ আৰু কেমেৰাটোকে ধন দাবীৰ আহিলা হিচাপে লৈছে কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ পৰ্টেলৰ সাংবাদিকে কেৱল টকা লাগে টকাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে একাংশ পৰ্টেলৰ সাংবাদিক কিন্তু ৰঙাপাৰাত কপাল বেয়া আছিল এই ধুৰন্ধৰ পৰ্টেলৰ সাংবাদিকৰ নাম মতিউৰ ৰহমান বাৰম্বাৰ ধন দাবী কৰি বহু ব্যৱসায়ীক হাৰাশাস্তি কৰা ধুৰন্ধৰ পৰ্টেলৰ সাংবাদিক মতিউৰ ৰহমান এইবাৰ পৰিল আৰক্ষীৰ জালত এজন ব্যৱসায়ীৰ পৰা 20,000 টকা নিবলৈ আহোঁতেই ৰাইজে হাতেলোতে ধৰিলে পৰ্টেলৰ সাংবাদিক মতিউৰক অভিযোগ অনুসৰি পূৰ্বেও একেধৰণে কেইবাবাৰো ধন দাবী কৰি প্ৰায় 2 লক্ষাধিক টকা লৈছিল 5 মাইল অঞ্চলৰ উৰিয়ামগুৰি গাঁৱৰ এইটো ধুৰন্ধৰ সাংবাদিকে মানে দুদিন পিছে মানে এক সপ্তাহ 2 সপ্তাহ পিছে মোৰ পৰা পইচা লয় মানে ধন দাবী কৰে কৰি এনেকৈ কৰি থাকে তাৰপিছত 5 মাইল বজাৰত মানে মই কেইটামান মানুহ মানে গোটাই তাক ধৰিছোঁ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে বৰঘাট আৰক্ষী চকীত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মতিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ ধন দাবী কৰি গ্ৰেপ্তাৰ হোৱা মতিউৰৰ কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সমষ্টিৰে একাংশ ৰাইজ পিঠা খোৱাপাৰাৰ 2জন যুৱকক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ শিপাঝাৰ পথ বিচাৰি প্ৰতিবাদ কৰি ৰাইজ পৰিল বিপদত দেউতাকক কান্দি আছে দেউতা লাগে কালি ৰাতিৰ পৰা থাকিব উঠিয়া নাই দেউতাক লাগে তেওঁলোকে বিনা দুখত তেওঁলোকক কিয় নিব সকলো ৰাইজক নিয়ক ৰাইজৰ ৰুখত পৰমানন্দ ৰাজবংশী পৰমাৰ বিৰুদ্ধে মহিলাৰ গৰ্জন পথ বিচাৰি জেলত সোমাল শিপাঝাৰৰ যুৱক বিধায়ক পৰমানন্দক ধিক্কাৰেৰে উত্তপ্ত শিপাঝাৰ এয়া শিপাঝাৰৰ পিঠাখোৱাপাৰা গাঁও ঘৰৰ কাম কাজ সামৰি শতাধিক মহিলা সমবেত হৈছে এইদৰে ঘৰৰ ল'ৰাক ফিৰাই লাগে প্ৰতিবাদী মহিলা ঘটনা অনুসৰি শনিবাৰে নিশা ৰাইজে আগচি ধৰিছিল বিধায়কক
জনাইছিল এটা পথ নিৰ্মাণ কৰাৰ আৰ্জি কিন্তু সেয়াই যেন কাল হ'ল বিধায়কৰ গাড়ী ধৰা ৰাইজে বিৱৰণ দিলে ঘটনা নুনি এমএলএৰ গাড়ীখনৰ ওচৰত গেলো যায় এমএলএক ক'লো যে আমাৰ ৰাস্তাটো চাই দিব লাগে তাৰপিছত এমএলএ কৈছে হ'ব ঠিকে আছে একো কথা নাই আমি যাম আমি কি ধুনীয়াকৈ হাতেৰে লৈ আহিলোঁ এমএলএক লৈ অহাৰ পিছত সেইদিনা ফাকুৱাও আছিল নে কিছুমান অভদ্ৰামী কৰিলে বাহিৰা মানুহে আমাৰখিনি মানুহে ৰাস্তাটোৰ কাৰণে কোনো কাৰণত অভদ্ৰামী কৰা নাই কেৱল আমাক ৰাস্তাটোহে লাগে আমাক বেলেগ একো নালাগে আমাক ৰাস্তাটো লাগে এতিয়া কালি মঙলবাৰে আমাৰ ৰাস্তা কাম কৰিম বুলি কৈ পেলাই মানুহ দুজন ধৰি লৈ গেল লৈ যায় এতিয়া আকৌ কেছে ৰেজিষ্টাৰ হ'ল যেনিবা একেবাৰে মঙলৈকে লৈ গেল ৰাইজৰ প্ৰতিবাদে হেনু কাণত ধৰিলে বিধায়ক পৰমাৰ প্ৰতিবাদী ৰাইজক দিলে কাম কৰি দিয়াৰ আশ্বাস কিন্তু ৰাইজৰ কাম কৰি দিয়াৰ পৰিৱৰ্তে জেলতহে ভৰালে প্ৰতিবাদী দুজনক ৰাইজ নাৰাজ জেল যোৱা লোকৰ পৰিয়ালে ক'লে এয়া বিধায়ক পৰমানন্দৰ চাল মোৰ স্বামীক ৰাস্তাৰ হকে সকলো ৰাইজৰ হকে মাত মাতিবলৈ যোৱাৰ বাবে আজি তেওঁলোকে পৰমানন্দই নিজে হেৰি কৰি উঠি তাৰমানে চাল খেলাই উঠি লকাপত সোমাই থৈছে নি দেউতাকক কান্দি আছে দেউতা লাগে কালি ৰাতিৰ পৰা থাকিব উঠিয়া নাই দেউতাক লাগে তেওঁলোকে বিনা দুখত তেওঁলোকক কিয় নিব সকলো ৰাইজক নিয়ক প্ৰতিবাদকাৰী মুকেশ ডেকা আৰু হিতেশ ডেকা বন্দী ৰাস্তা বিচাৰি হামৰাও কাঢ়ি থকা ৰাইজক এতিয়া ৰাস্তা নালাগে আশাহত ৰাইজে বান্ধিছে মন বিধায়কে আৰু বান্ধিব নালাগে পথ ৰাইজেই পূৰণ কৰিব ৰাইজৰ প্ৰয়োজন ৰাস্তা আৰু আমাক নালাগে তেওঁলোকে কৰি দিব নালাগে আমি নিজেও পাৰোঁ যদি কৰি ল'ম কিন্তু আমাক ল'ৰা দুটা লাগে শেহতীয়াকৈ সাংবাদিকৰ ক্ষেত্ৰত উদ্ভট মন্তব্য কৰি ক্ষমা খুজি তৎপোৱা নাছিল পৰমানন্দ ৰাজবংশীয়ে এতিয়া সমষ্টিৰ মানুহেই তুলিছে বিনা দোষে যুৱকক জেল প্ৰেৰণৰ অভিযোগ প্ৰতিবাদকাৰীৰ মুক্তি লাগে পিঠাখোৱাপাৰাৰ ৰাইজক সাহিত্য সভাৰ দিনৰে পৰা নিজ কৰ্মকাণ্ডৰে মাজে মাজে চৰ্চালৈ আহে পৰমানন্দ ৰাজবংশী সাংবাদিক নিন্দা কৰি সৰ্বত্ৰ নিন্দিত পৰমাৰ শেহতীয়া ঘটনা সম্পৰ্কত উঠা অভিযোগ সত্য প্ৰমাণিত হলে কি থাকিব যুক্তি মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বেৰী উইলমৰে মহাকাশৰ পৰা মহাসাগৰলৈ আৰম্ভ হৈছে এই যাত্ৰা সুনিতা আৰু উইলমৰৰ সৈতে উভতি আহিছে আন দুগৰাকী পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী মহাশূন্যৰ পৰা পৃথিৱীলৈ মহাযাত্ৰা আহি আছে সুনিতা উইলিয়ামছ বুধবাৰে পুৱতি নিশা পৃথিৱীত উপস্থিত হ'ব সুনিতা উইলিয়ামছ লগতে আহিব বুধ উইলমৰ আৰু দুজন মহাকাশচাৰী সুনিতাৰ সুস্বাস্থ্য কামনা কৰি ভাৰতলৈ নিমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তৰ্জাতিক মহাকাশ আস্থানৰ পৰা পৃথিৱীলৈ 17 ঘণ্টাৰ যাত্ৰা কৰি পৃথিৱীত উপস্থিত হ'ব সুনিতা উইলিয়ামছ ইলন মাস্কৰ স্পেচ এক্স কোম্পানীৰ ড্ৰেগন যানত উঠি আহিছে সুনিতা আৰু 3 নভোচৰ মঙলবাৰে পুৱা ড্ৰেগন যান আৰু আন্তৰ্জাতিক মহাকাশ আস্থানৰ মাজত আনডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই 10:41 পৃথিৱীলৈ উৰা মাৰে সুনিতা উইলিয়ামছ বুধবাৰে পুৱতি নিশা প্ৰায় 3:30 বজাত উপস্থিত হ'ব ড্ৰেগন যান ড্ৰেগন যানখনে ভূমিত অৱতৰণ নকৰি প্ৰশান্ত মহাসাগৰত কৰিব স্পেচ ডাউন ফ্লৰিডাৰ সমুদ্ৰৰ জলৰাশিত নিৰাপদে নমোৱা হ'ব সুনিতা আৰু সহযোগীসকলক লৈ অহা ড্ৰেগন যানখন তাৰ কিছু সময় পিছতে ৰিকভাৰী কৰা হ'ব আটাইকেইজনক নাছাই জনোৱা মতে স্পেচ এক্সৰ ড্ৰেগন কেপচুলৰ সকলো ব্যৱস্থা সুচাৰুৰূপে চলি আছে
ভাৰততো সুনীতাৰ উভতনি যাত্ৰাক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনীতালৈ লিখিছে পত্ৰ হাজাৰ মাইল দূৰত থাকিলেও সুনীতা ভাৰতবাসীৰ হৃদয়তে আছে ভাৰতবাসীয়ে সুনীতাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছে বুলিও উল্লেখ কৰে নৰেন্দ্ৰ মোদীয়ে পৃথিৱীলৈ উভতি অহাৰ পিছত অতি সোনকালেই সুনীতা উইলিয়ামছক লগ পাব বুলিও আশা ব্যক্ত কৰিছে মোদীয়ে ভাৰতীয় বংশোদ্ভৱ সুনীতাক ভাৰতলৈ নিমন্ত্ৰণো জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে 2016 চনত সুনীতাক লগ পোৱাৰ কথাও স্মৰণ কৰিলে নৰেন্দ্ৰ মোদীয়ে